हेलो गाइस, आज नतुन এটা ভিডিওলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আকৌ ভাবিছো ইউটিউবত কামবেকটো কৰিম বুলি আৰু ভালকে। আগে এতিয়া গাড়ীখন লৈ পিনি আহিলো। আজি হেনো ঘৰ মানুহখিনি পদুমনি থানলৈ যায়। তাকি যাওঁ পদুমনি থানলৈ আৰু আপোনালোকক দেখাম। এফালে মোৰ ওলাই এতিয়া কমপ্লিট হৈ গ'ল আৰু এফালে মানুহ এজনী যাব মানে মানুহজনীক আনিবলৈ গৈ আছো এতিয়া। বলক প্ৰথম লৈ লওঁগে। আহি পাই গ'লো এতিয়া পদুমনি থান আৰু এতিয়া গাড়ী পাৰ্ক কৰিবলৈহে জেগা নাই। আজি যিহেতু দেওবাৰ দিনাখন বহুত মানুহ হয়, গাড়ী নধৰা পাতি আছে। এতিয়া জেগা বিচাৰি গাড়ীখন লগাব আৰু এইখনতো জেগা আছিলে। আপোনালোকৰ দোকানৰ ফ্ৰণ্টত নথকে নহয়। সেইটো বুলি আপোনালোকে এনেকে কৰিব নালাগে নহয়। সেই বুলি আপোনালোকে গাড়ীখন ৰখাব নিদিওঁ বুলিতো ক'ব নোৱাৰে ন। আৰু এইটো আপোনালোকৰ পাৰ্কিং বুলি এৰিয়াটো নাই ন। আপোনালোকে সেইটো কথা ক'বলৈ, সেইটো কথা ক'লে নহয় নহয়। এটা গাড়ী ৰাখিবলৈ জেগা পালোঁ সেইফালে পদুমনি থানৰ পাৰ্কৰ কিনাৰত। এইফালে মানে জেগা টুকুৰা আছিলে দোকান এখনৰ কিনাৰত, কিন্তু দোকানখনৰ মানুহকেইটা মানে এনেকুৱা চিষ্টেম, মানে গাড়ীখন তাত ৰাখিবলৈ তেতিয়াহে দিব যাতে সেইখনত মানুহখিনি নমাব লাগিব। কাৰণ তেওঁলোকৰ বিজনেছ পাৰ্কিং এৰিয়া টাইপৰ। আচলতে এইটো পাৰ্কিং এৰিয়া তেওঁলোকৰ নহয় ন। এইবিলাক বেয়া কৰিছে আচলতে, নাজানো আৰু কি হয়। এইবিলাক চিজিল হ'ব লাগে আচলতে। এনেকুৱা পাৰ্কিং এৰিয়াকে নিজৰ মানে ব্যক্তিগত জেগা নহয় ন। এতিয়া যাওঁ বলক, মাহেঁতটো আগতীয়াকৈ গ'লেই, মই এতিয়া যাওঁ। বহুত দিনেই হৈ গ'ল পদুমনি থানলৈ নহয়। আৰু আজি এইফালে নতুন গাড়ী ল'লেও মানুহ ইয়ালৈ আহে পূজা কৰিবলৈ। যাওঁ বলক। আজি দেওবাৰ কাৰণে বহুতে মানুহ বেছি ভিৰ দেখিব পাইছে নহয়। বেলেগ বাৰত অকণমান মানুহ কমেই থাকে, কিন্তু ইমানো কম নাথাকে, মানুহ থাকেই। আৰু আজি দেওবাৰ যিহেতু বন্ধ, বহুত মানুহ। এফালে ইয়াত আছে পায়স বনোৱা স্থান, দেখি পাইছে পদুমনি থানৰ। ইয়াত আহিলে আপোনালোকক গেছ লগাই মেলি দিব, পায়স বনাব পাৰিব। পায়স বনাই মেলি ধুনীয়াকৈ খাব পাৰিব। আৰু ইফালে জেগা আছে ভাত বনোৱা, সেইফালে জেগাখিনিও আপোনালোকক দেখামগৈ। প্ৰথম চাকি গছ জ্বলাই লওঁগৈ বলক। চাকি গছ জ্বলালোঁ আৰু এতিয়া ওপৰত যাওঁ বলক সেৱা কৰিবলৈ। মানুহে সেৱা কৰি আছে দেখিছে নহয়। যাওঁ বলক ওপৰলৈ। ইমান ধুনীয়াকৈ হাঁহ আৰু পাৰখিনিয়ে খাই আছে। ইয়াত দেখিব পাইছে প্ৰসাদ দি দিয়া আছে, বুটলি খাই আছে। আৰু মানুহ হ'লেও ভয় নকৰে। এইফালে গোটেই ৰন্ধা বঢ়া কৰা জেগাখিনি আছে। আৰু এইফালে ওচৰতে পুখুৰী এটাও আছে, ইয়াত মাছো জীয়াই থোৱা থাকে। কাছও আছিলে আগতে, এতিয়া আছে নাই গম নাপাওঁ। ওচৰলৈ ওলাই আহিলে দেখা হয়, নহ'লে দেখা পোৱা নাযায় আৰু। কাৰণ পানীটোৰ কালাৰটো মানে অকণ বেলেগ, গ্ৰীণ পূৰা। এইজোপা কি গছৰ গুটি গম পাইছেনে গাইছ? এইজোপা হৈছে জুবিন দা ভাগৰ ফেভাৰেট গছ, নাহৰৰ গুটি। এইজোপা নাহৰ গছ পদুমনি থানত আছে, কিমান ডাঙৰ। আৰু ইয়াতে গুটি লাগি আছে নাহৰৰ। চাওক, এইবিলাক দেখিব পাইছে নাহৰৰ গুটি। এই গুটি পোৱাই নাহৰ গছৰ পুলি হয়। তাকে নাহৰ গছৰ পুলি এটা ৰুম বুলি ৰুবলৈ হোৱাই নাই। পুলি এটা লৈ যাব লাগিব, ঘৰত ৰুবকৈ লাগিব। যিহেতু নাহৰ থাকিলে জুবিন দা থকা নিচিনা লাগিব, জুবিন দাই নিজে কৈ থৈ গৈছে। আৰু সেইকাৰণে নাহৰ পুলি এটা এনেও ৰুব লাগিব। তাকে এতিয়া মাহেঁতে কিমান কাম আগবাঢ়িছেগৈ, গৈ আহোঁগৈ বলক। ওপৰলৈ সেৱা কৰিবলৈ যোৱাও হোৱা নাই, একেবাৰে যাম বুলি ৰখি আছোঁ। এইটো কাছৰ গাইছে, কাছৰ আছে বুলি কৈছিলোঁ যে। এক ছেকেণ্ডৰ কাৰণে মিছ হৈ গ'ল, এক ছেকেণ্ডৰ কাৰণে ওলাইছিলে জাষ্ট ওপৰলৈ। বিৰাট ডাঙৰ আছিলে। এইকণতে জাষ্ট ওলাইছিলে, মিছ হৈ গ'ল। এইটো গাইছে। আকৌ ওলালে এইবাৰ আপোনালোকক দেখামেই আৰু, যোনকণতে দেখোঁ। এইটো চাওক গাইছ, কাছ। এইটো কাছ চা, এইটো গাইছ কাছ আছে বুলি কৈছিলোঁ যে, দেখিব পাইছে কিমান ডাঙৰ। ইয়াতে আছে, কেইবাটাও আছে। মাজতো অকণমানকৈ দেখিব পাইছোঁ, বহুত ডাঙৰ ডাঙৰ আছে। আৰু এইফালে এটা চীনা হাঁহ আছে।
মায়ে দেউতাই আহি সেৱা কৰি গ'লহি আৰু এতিয়া বায়ে মই আহিছোঁ সেৱা কৰিবলৈ। সেৱা কৰি লওঁগৈ ব'লক ওপৰত গৈ। এতিয়া মানুহ বহুত কমিলে, আমি প্ৰথমতে অহাতকৈ অকণ টাইম লাগিলে নহয়, মানে ৰখি দিলোঁ পিছতে কৰিম বুলি, মানুহ ভিৰটো কমক। এতিয়া কমিলে, অলপ ওপৰতে আছে কিন্তু বাহিৰত মানুহ নাই। ব'লক এতিয়া ভাল হ'ব, মুকলিকৈ সেৱা ভাগ কৰিব পাৰিম। এইফালে এতিয়া সেৱা কৰা হৈ গ'ল আৰু এতিয়া যাওঁ ব'লক তললৈ। এতিয়া যাওঁ তলত, ফটোকপি মাৰি লওঁ ইনষ্টাগ্ৰামত ফেচবুকত দিবৰ কাৰণে। আৰু তাৰপিছত আমাৰ কাম অলৰেডি হৈ গ'ল, যিমানখিনি কৰিব লগা আছিলে। এতিয়া ঘৰলৈ যাব পাৰিম আৰু অলপ দেৰি পিছতে। এইফালে বস্তু বাহিনী লৈ লিলোঁ আৰু এতিয়া যাবলৈ হ'ল আৰু পদুমণি থানৰ পৰা। ব'লক গৈ থাকোঁ। এতিয়া থানৰ পৰা আহি গ'লোঁ ঘৰত আৰু আপোনালোকক আজি বস্তু এটা দেখাই দিওঁ চাব। এফালে আমাৰ এখন গেট লগোৱা হ'ল, দেখা পাইছে। ইয়াৰ ভিডিঅ'টো মানে ফেচবুকত দিলোঁ, ইউটিউবত দিবলৈ নহ'লে। আজি আপোনালোকক গেটখনৰ মানে বস্তু এটা দেখাম, আপোনালোকে চাব। এনেকুৱা মিস্ত্ৰী, খাটাৰা মিস্ত্ৰীয়ে গেট বনাইছে, মানে চুৰ কৰিবলৈ মানুহে গেটৰ তলা নুখুলিলেও হ'ব। এইফালে হুক মাৰি থোৱা আছে, দেখিছে নহয়। এতিয়া লাহেকৈ ধৰি টানি দিলেই হ'লা, গেট খোল খাই যাব। তলা মাৰি থ'লেও গেট খোল খাই যাব। এনেকুৱা খাটাৰা মিস্ত্ৰীয়েটো বনাইছে মানে। তাকেতো যিমান পাৰি সোনকালে ঠিক কৰিব লাগিব, নহ'লে তলা মাৰি থৈও গেটত লাভ নাই। গেট লগাই এতিয়া আকৌ মাউণ্টটো এনেকৈ লগাই ঠেলা মাৰি দিয়াৰ লগে লগে গেট মাৰ খাই গুচি যাব। সেয়া গেট মাৰ খাই গ'ল। এনেকুৱা হ'লে কেনেকৈ হ'ব বাৰু। এতিয়া আহিছোঁ, দাড়ি চুলিখিনি কাটি লওঁগৈ। বহুত দিন হৈ গ'ল কটা নাই, কমে 2-3 মাহমান হ'বলৈ হ'ল চুলি দাড়ি কটাই নাই। আজি পূৰা চাফা দি দিম আৰু। নাপিতে ফটকত ভালে কাট চুলি কাটি দিলোঁ। এতিয়া কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আগতকৈ এতিয়াহে যদি মাথাটো অকণ সৰু লাগিছে, নহ'লে মাথাটো বহুত ডাঙৰ লাগি আছিলে। ডাঙৰ মাথা লৈও একো কাম নাইকিয়া হ'ল। আৰু এতিয়া যাওঁ গাড়ীখন থৈ আহোঁগৈ। গাড়ীখন মানে চাৰিআলিতে ৰখাই থোৱা আছিলে। আহি পাই চাৰিআলিতে ৰখাই দেউতাই দোকান খুলিবলৈ গ'ল, মই চুলি কাটিবলৈ গ'লোগৈ মানে। এতিয়া গৈ গাড়ীখন থৈ লওঁগৈ ব'লক। চুলি কাটি এতিয়া গা ধুই মেলি আহি গ'লোঁ। আৰু এতিয়া এইফালে চাইকেলখনত টিউবটো লগাবলগীয়া হৈ আছিলে, টিউবটো লগালোঁ। এতিয়া গৈ পাম্পটো দি আহোঁগৈ ব'লক, হাৱা দি আহোঁগৈ। কেনেকুৱা হৈ আছে ঠিক নাই, আৰু চলাব পৰা অৱস্থাত আছে নে নাই। হাৱাটো দি লোৱাৰ পিছতে গম পোৱা যাব। তাকে এতিয়া গৈ হাৱাটো দি লওঁগৈ ফাৰ্ষ্ট ব'লক।